সমূহ অসমবাসী ৰাইজক দৌল মহোৎসৱ আৰু ফাকুৱাৰ শুভেচ্ছা জনাইছোঁ। আজিৰ পৰা নলবাৰীত দৌলৰ শুভাৰম্ভণি হ'ব। গতিকে আপোনালোকক অকণমান আজি দিনটোৰ কাৰ্যসূচী দেখুৱাই যাম। আজি বুলি নহয়, গোটেইখিনি যিমানখিনি পাৰোঁ গোটেই দিনকেইটাৰ কাৰ্যসূচী আপোনালোকক অলপ দেখুৱাই যাম। গতিকে দেৰি নকৰি বলক ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু এটা কথা ক'ব পাৰিছোঁ, মই দেউল চাবৰ কাৰণে নলবাৰীলৈ আহিছোঁ মোৰ ঘৰত। গতিকে বলক দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ি যাওঁ। আৰু এতিয়া আমি গৈ আছোঁ দৌল মহোৎসৱলৈ। আৰু সেয়া গোসাঁই উলিয়াই আছে। গোসাঁইটো মূল মন্দিৰৰ পৰা উলিয়াই দৌল উৎসৱৰ বাকৰিত তাতে স্থাপন কৰা হ'ব আৰু এই 5 দিন তাতে পূজা কৰা হ'ব। গতিকে চাই থাকক আপোনালোকে। আৰু মানুহবোৰে সেই বোমবোৰ লৈ আহি আছে। আৰু এই বোমবোৰ যে দেখিছে, এই বোমবোৰ গোসাঁইৰ চৰণত উৎসৰ্গা কৰি ইয়াক জ্বলাই দিয়া হ'ব। সেইকাৰণে বাঁহত বান্ধি লৈ অহা হৈছে। নলবাৰী মালিকুছিৰ এই দৌল মহোৎসৱখনে এইবাৰ ৭৫তম বছৰত ভৰি দিছে। সেই উপলক্ষে এইবাৰ ইয়াত মহাৰাজৰ জয়ন্তী অতি ধুমধামেৰে পালন কৰা হৈছে। এয়া দেখিছেনে, আমাৰ শ্যামৰাই কলিয়াৰ পিছে পিছে অগণন ভক্ত। আৰু সেই যি ভেলাঘৰটো দেখিছে, তাতে গোসাঁই অকণমান টাইম থৈ তাতে পূজা অৰ্চনা কৰা হৈছে। আৰু তাৰ পৰা গোসাঁইটো উলিওৱাৰ পিছত সেই ঘৰটো জ্বলাই দিয়া হ'ব। আৰু মন্দিৰটোৰ সৌন্দৰ্য দূৰৰ পৰা আপোনালোকক অকণমান দেখুৱাই দিছোঁ। আৰু তাতে স্থাপন কৰা হ'ব মূৰ্তিটো। আৰু এতিয়া গোসাঁইটো লৈ অহা হৈছে। আৰু এতিয়া ইয়াতে মূৰ্তিটো স্থাপন কৰা হ'ব। আৰু মূৰ্তিটো লৈ চাৰিওফালে প্ৰদক্ষিণ কৰি আছে। আৰু সেয়া তলত যে দেখিছে সেই মানুহবোৰ, তাত চাকি বন্তি জ্বলোৱা হৈছে। আৰু আমিও অকণমান চাকি বন্তি জ্বলাই সেৱা ভাগ লৈ লওঁ। গোসাঁই স্থাপন কৰা হৈ গ'ল, আমিও সেৱা কৰি আহিলোঁ। আৰু ইফালে আৰম্ভ হৈছে হোলী গীত। আৰু হোলী গীতৰ পিছতে এয়া বিশিষ্ট ব্যক্তিসকলক সন্মান জনোৱা হৈছে। আৰু তেখেতসকলে এজন এজনকৈ ভাষণ দি আছে। আৰু এয়া হৈছে আমাৰ সন্মানীয় জয়ন্ত মল্ল বৰুৱা ছাৰ। আৰু ভাষণৰ পিছতে আৰম্ভ হ'ল আমাৰ কৰিশ্মা নাথৰ নাগাৰা নাম। আৰু আপোনালোকে উপভোগ কৰক কৰিশ্মা নাথৰ নাগাৰা নাম। আৰু এতিয়া আপোনালোকে উপভোগ কৰক কৰিশ্মা নাথৰ ভাইৰেল নাগাৰা নামটি।
ঠাকুৰে এই নাচটো কৰিব শিকিছিলে নাচটো মোৰটো শিকিছে বোলে মালি গুচি আৰু নাচা নাই আপোনালোকে নাজানে জানো জানে দৰ্শকৰ বিপুললাভিত কৰিশ্মাই এবাৰকৈ ২-৩বাৰ এই নামটি প্ৰদৰ্শন কৰিলে। আৰু আজি ময়ো মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আৰু আজিলৈ আহিছোঁ, ধন্যবাদ।